কি কম আৰু ক'ব লাগে একোই নাই। কালি আমি বহুত আদৰেৰে জুবিন দাক লাষ্ট বিদায় জনালোঁ আৰু মানে বিদায় মানে এনে তো জনাই দিলোঁ, কিন্তু মানে মনৰ পৰা যে এটা হেৰি বিদায় আমি জনাব পৰা নাই আৰু কেতিয়াও নোৱাৰিম জুবিন দাক বিদায় জনাবলৈ। সদায় জুবিন দা আমাৰ ভিতৰত থাকিব, আমাৰ হৃদয়ত থাকিব জুবিন দা। আৰু মই এটাই কথা ক'বলৈ বিচাৰিছোঁ মামাক, যে জুবিন দাক অনুসৰণ কৰি প্ৰত্যেক জাগায় কিছু নহ'লে কিছু বস্তু বা কিবা জুবিন দাক অনুসৰণ কৰি মানে বনাই দিলে ভাল হয়। কাৰণ সেইটোকেই এতিয়া আমি জুবিন দাক জানো, জুবিন দাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, কিন্তু আমাৰ নেক্সট জেনাৰেশ্যন যি আছে সিও যাতে জানিব লাগে জুবিন দাক, যে জুবিন দা আমাৰ অসমৰ কাৰণে কি মাহিত্য আছিল, সেইটো যাতে সিহঁতে জানে আৰু সিহঁতে বুজে যে জুবিন দাৰ মাহিত্যটো কি আছিলে আমাৰ অসমৰ কাৰণে। তো সেইটোকেই মই কৈ আছোঁ মামাক, যদি জুবিন দাক অনুসৰণ কৰি মানে কিবা এটা বস্তু প্ৰত্যেক জগাই বনাই দিয়ে, তেনেহ'লে জুবিন দাক আমিতো পাহৰি যাব নোৱাৰিম, আমাৰ নেক্সট জেনাৰেশ্যনো পাহৰিব নোৱাৰিব। তো সেইটোকেই আৰু বাকী তো মানে কি ক'ম, মানে বহুত বেয়া লাগি আছে আজি আমাৰ ভিতৰত জুবিন দা নাই, কিন্তু জুবিন দা সদায় আমাৰ ভিতৰত থাকিব, আমাৰ অন্তৰত থাকিব। জুবিন দাৰ গানেৰে আমি জুবিন দাক জীয়াই ৰাখিম। আমি সকলোকে চেষ্টা কৰিব লাগিব যে আমি জুবিন দাক মানে জুবিন দাৰ গানৰ ধৰে আমি যাতে জুবিন দাক অমৰ কৰি ৰাখোঁ, জীয়াই ৰাখোঁ, জুবিন দাক কোনে পাহৰি নাযায়, সেইটোকে আমি চেষ্টা কৰিব লাগিব। তো সেইটোকে আৰু কৈ আছোঁ, যদি মামাক মই এইটোৱে অনুৰোধ জনাইছোঁ, যদি এইটো হয় তো ভালেই হয়, যাতে আমাৰ নেক্সট জেনাৰেশ্যন মানে এইটো পাহৰি নাযায়। যদি হয় মামাক মই এইটোৱে অনুৰোধ জনাইছোঁ। আৰু বাকীখিনি পাব্লিক কোনে কোনে ছাপোৰ্ট আছে আমাক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।